ঘোষা ও গোবিন্দ যদুদেৱ দীন দয়াশীল ও তুমি খে বান্ধৱ কৃষ্ণ আবেশে জানিল গোবিন্দ যদুদেৱ দীন দয়াশীল ও তুমি হে বান্ধৱ কৃষ্ণ আবেশে জানিল কৃষ্ণ কৃষ্ণ নৱনীতা দেউতা কৃষ্ণ কৃষ্ণ শুন এইটো তোমাৰ হেৰিটো সুৰটো আচলতে হেৰি হোৱা নাই গোবিন্দ যদুদেৱ দীন দয়াশীল তুমি শ্ৰী বান্ধৱ কৃষ্ণ আবেশে জানিল গোবিন্দ যদুদেৱ দীন দয়াশীল তুমি শ্ৰী বান্ধৱ কৃষ্ণ আবেশে জানিল এইটো দুখাই যে এইটো তেনেকে হেৰি কৰিব লাগিব কৃষ্ণ আকৌ এবাৰ গাই চাওঁচোন দেউতা কৃষ্ণ ও গোবিন্দ যদুদেৱ দীন দয়াশীল নহয় এই হেৰিটো এনেকে ধৰিবা গোবিন্দ যদুদেৱ দীন দয়াশীল এনেকে গোবিন্দ যদুদেৱ দীন দয়াশীল তুমি শ্ৰী বান্ধৱ কৃষ্ণ আবেশে জানিল গোবিন্দ যদুদেৱ দীন দয়াশীল তুমি শ্ৰী বান্ধৱ কৃষ্ণ আবেশে জানিল কৃষ্ণ মই অভ্যাস কৰিম বাৰু পিছত দেউতা কৃষ্ণ কৃষ্ণ আঘাৰে সুৰভাগ দিবলৈ চেষ্টা কৰিছে কৃষ্ণ অক্ৰূৰ কপথায়া গৃহ গয়া কৰি লয়া গোপগণ সংগে ৰংগে ৰাম হৰি পৰম উৎসুকে প্ৰৱেশিলা মথুৰাত সিটো বিতোপন পুৰী দেখিলা সাক্ষাৎ স্ফটিকে গঠিত পুৰ দাৰণু শিখাত লগায়া ছয় সুবৰ্ণৰ বৃহৎ কপাট হেমময় তোৰণ শিৰলে অলংকৃত চতুৰ্ভীতি
গৰ খাই দেখি ভয় ভীত বহুবিধ উদ্যান শোভিত কাছে কাছে হাৰি হাৰি গৃহ হব প্ৰকাশন্তে আছে হীৰামৰ কতৰত্নে ৰঞ্জয় থাৱে থাৱে শোভাকৰৈ পাৰাৱত ময়ূৰৰ ৰাৱে ৰাজপথ সোপান থাক শান্তি মান্দি আতি পদূলি পদূলি দীপ ঘট আছে পাতি হেন নগৰত পক্ষী গোপগণ সংগে ৰাজপথে চলি যান্ত ৰাম কৃষ্ণ ৰংগে মিলিল উৎসৱ শুনি নাৰীগণ যত চাহিবাক লাগি হৱে চৰিলা গৃহত কৃষ্ণক দেখিবে কাৰু উত্ৰাৱল চিত্ত পিন্ধে বস্ত্ৰ অলংকাৰ কৰি বিপৰীত এক কৰ্ণে কুণ্ডল কংকণ এক কৰে বিমুখিত শুয়াখৈ বস্ত্ৰু নহম্বৰে অঞ্জনে ৰঞ্জিল মাত্ৰ এগোটালোচন কতু কতু নাৰীগণে এৰিল ভোজন পিয়ন্তে আছিল তন শিশুক এৰিল কৃষ্ণক দেখিবে মনে গৃহত চৰিল ৰাজপথে চলি যান্ত লীলায়ে মাধৱ তাখম্বাৰ নয়নৰ বঢ়ায়া উৎসৱ কমল লোচন সাক্ষী কটাক্ষে চাখন্তে সমস্ত নাৰীৰ মন হৰিল একান্তে যাৰ গুণ কথা শ্ৰৱণে আছো শুনি নেত্ৰ ভৰি দেখো হেন কৃষ্ণ কয়া পুনি কৃষ্ণৰ কটাক্ষ হাস্যে বৰিষে অমৃত পুৰি মনোৰথ হৱে ভৈল কৃত কৃত্য নয়নৰ পথে নিয়া কৰি অভ্যন্তৰ আনন্দ মূৰ্তি কয়া লিংগয় নিৰন্তৰ মনৰ এৰাইল পীৰা আনন্দে ভৰিল তনুলো মানচিত নেত্ৰে লোতক ঝৰিল
প্ৰীতি প্ৰফুল্লিত মুখ পদ্মজত নাৰী গৃহৰায়ো পৰেশ্বৰী শুয়া দুই হাৰী ৰাম মাধৱৰ শিৰে পুষ্প বৰিখন্ত মুখ কমলক যেন নয়নে পিয়ন্ত দধি দুৰ্বাক্ষত উপায়ন পুষ্প গন্ধে পদুলি পদুলি দিজে পুজিলা প্ৰবন্ধে অন্য নাৰীগণে সম্বোধি কহয় কিনো তপ কৰিলে ব্ৰজৰ গোপীশয় দেখিও আনন্দে যেন আচৈ মূৰ্তি ধৰি হেন ৰাম মাধৱক দেখ নেত্ৰ ভৰি গোপী সম ভাগ্যৱতী আউৰকে শুনাই কহে সবে নাৰীগণে অন্য চাই কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজন বোলা হৰি হৰি আছে যাৱত চেতন হৰি ৰাম 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 কৃষ্ণ দেৱতা কৃষ্ণ মাধৱ 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 হ'ব শুন এয়া তাৰমানে আজি তুমি যিটো সুৰত তাৰমানে এয়া গাইছা এইটো আধ সাৰেং সুৰ বুলি কয় তাৰমানে আধা সাৰেং হয় দেউতা দেই এইটো হৈছে তোমাৰ ভাল হৈছে মাত্ৰ ঘোষা জনাত অকণমান তাৰত দিব লাগিব হয় দেউতা মই এইটো চেষ্টা কৰিম শুনি ৰেকৰ্ডিং কৰি থৈছো দেউতা এই সাৰেং সুৰটো এই কেৱল তাৰমানে এই 14 আখৰৰ পদতহে সাৰেং সুৰটো দিব পাৰি আৰু তেলীয়া সাৰেং বুলি এটা সুৰ আছে সেইকেইটা এইখিনি পদতহে দিব পাৰি এইকেইদিন মই চেষ্টা কৰি আছিলো কিন্তু মিলাব নোৱাৰি মানে নাই কিবা আজি কালি চেষ্টা কৰি অকমান বোলো মিলিছে সেইকাৰণে হ'ব তোমাৰ হ'ব আৰু অকণমান হেৰি কৰিলে হৈ যাব আৰু এইটো মই এতিয়া এইটো হেৰিয়াৰ সাৰেং সুৰ আৰু কি কয় তেলীয়া সাৰেং সুৰ বুলি যিটো আছে সেই দুটা মই এতিয়া হেৰি নকৰোঁ আৰু পিছত তাৰমানে হেৰি কৰি দিম সেই দুটাও মই সুৰ দুটা শিকাম তেতিয়া অকল সুৰটোৰ কাৰণেহে তাৰমানে সেই আধ্যাত্ম পঢ়িম এতিয়া আমি তাৰমানে অৰ্থ বুজি লৈ হেৰিয়াৰ কাৰণে পঢ়ি আছোঁ সেইকাৰণে সুৰটোৰ কথা এতিয়া আমি ভবা নাই আৰু মই কৃষ্ণ হয় আমাৰ জন্মৰ সেৱাৰ্থলী বা বান্ধৱাই সমস্ত বিশেষকৈ আমাৰ আজিৰ পাঠাচাৰ্য আৰু আইগৰাকীকে মুখ্য কৰি আৰু আমাৰ সমল ব্যক্তি ডেকা বাপ আৰু আমাৰ হাতীমূৰীয়া বাপুকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগাই বা পাইচৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগী নিবেদিছোঁ আমি অক্ৰূৰৰ ভক্তি তাৰপিছত আহি আকৌ মথুৰাবাসীৰ ভক্তিৰ তেওঁলোকৰ আনন্দ উৎসৱ একেই অৱস্থা গোকুলৰ গোপীসকলৰ যি অৱস্থা ঠিক তেনেকৈয়ে মথুৰাবাসীয়েও
একে আনন্দ উপভোগ কৰিছে। তেওঁলোকে শুনি আছিলে পহুকানে শুনা কথাত যে কৃষ্ণই এনেকুৱা কৰে, কেনেকে লীলা কৰিছে, কিবা কৈছে, তাকো খোলাকে কবই নোৱাৰে। যে গোপনেহে তাৰমানে এই কথাবোৰ মথুৰাবাসীয়ে তাৰমানে গম পাইছিলে, শুনিছিলে। আৰু শুনি তেওঁলোকৰ মনতো এনেকুৱা এটা ধাৰণা হৈ আছিলে, যেনেকৈ অক্ৰূৰে জানে কৃষ্ণ ঈশ্বৰ, এই কথাটো অক্ৰূৰে জানে। আৰু সেই কথাটো অক্ৰূৰে বন্দীশালত তাৰমানে উগ্ৰসেনকো সেই কথাবোৰ কৈ আছিলে। তেওঁ নিৰ্ভয় দি আছিলে যে তুমি চিন্তা নকৰিবা, প্ৰভু আহি আছে আৰু এই কংসৰ দৰে এনেকুৱা দুৰন্ত অসুৰবোৰক বিনাশ কৰিবই, তুমি কণ্টাকটা নকৰিবা, এইদৰে তাৰমানে অক্ৰূৰে সান্তনা দি আছিলে। আৰু গতিকে এই অক্ৰূৰৰ যেনেকুৱা ভাৱ আছিলে, অক্ৰূৰৰ মনোবাঞ্ছা পূৰ্ণ হ'ল। আৰু এতিয়া মথুৰাবাসীৰ গোটেই সদায় থাকিব আৰু তেওঁলোকৰ লগত। গতিকে তেওঁলোকে কৃষ্ণক আদৰণি জনাইছে কিমান হেঁপাহেৰে সৈতে। এই কথাখিনি আমি তেওঁলোকৰ ভক্তি ভাৱটো আমি সেই গোকুলৰ গোপীসৱৰ পৰা বিদায় লৈ আহোঁতে যিটো দুখৰ কাহিনী, সেই দুখটো আমাৰ মনত আছিলে। আৰু এতিয়া আমি মথুৰাবাসীৰ আনন্দৰ মাজত নিজকে আমি সুমুৱাই ল'ম। আমিও মথুৰাবাসী হৈ যাম, তেতিয়া আমাৰ উপলব্ধি আহিব। গোবিন্দ যদুদেৱ দিনৰ দয়াশীল, হে গোবিন্দ যদুপতি তুমি দিনৰ দয়াশীল। গতিকে তুমি সেই বান্ধৱ কৃষ্ণ, তুমিহে বান্ধৱ কৃষ্ণ, আজিহে জানিলো। আমি আজি বুজি পালো যে তুমি সকলোৰে ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰা, দুষ্টক দমন কৰা, আৰু তুমি হৃদয়ৰ বান্ধৱ সকলোৰে। এই কথাটো আমি আজি গম পালো। আজি আমি আগতে জানিছিলো যদিও, কিন্তু আজিৰ পৰা আৰু দৃঢ় হ'ল আৰু খাটাং হলো যে তেওঁহে একমাত্ৰ বান্ধৱ। একেবাৰে সঁচা কথা এইটো। আৰু অক্ৰূৰক পঠাই গৃহক আগ কৰি লৈয়া গোপগণ সংগে ৰংগে ৰাম হৰি, পৰম উৎসুকে প্ৰৱেশিলা মথুৰাত, সিটো বিটো বনপুৰি দেখিলা সাক্ষাৎ। অক্ৰূৰক ঘৰলৈ পঠিয়াই দিলে। তেওঁ নাযাওঁ বুলি কৈও যাবলগীয়া হ'ল। আৰু তাৰপিছত গোপগণৰ লগত লৈ মথুৰাত তাৰমানে প্ৰৱেশ কৰিলে। আৰু সেই নগৰখন দেখিছে, ইমান ধুনীয়া দেখিবলৈ, ফটিক গ্ৰন্থিত পুৰ দ্বাৰ নহি খ্যাত, তাৰে ফটিকৰ দ্বাৰা তাৰমানে নিৰ্মিত সেই নগৰৰ হাত বাটবোৰতো লগাই আছে সুবৰ্ণৰ বৃহৎ কপাট আৰু সোণৰ কপাট। এই দ্বাৰ বুলি কওঁতে আপোনাৰ এই দুপতীয়া দুৱাৰখনক বুজায়, আৰু কপাট বুলি কওঁতে এপতীয়া দুৱাৰবোৰ। এইবোৰ চব সুবৰ্ণৰ। হেমময় তোৰণ চিৰলে অলংকৃত, তোৰণবোৰ তাৰমানে হেমহাৰ, তাৰমানে এইবিধ ধাতু। আৰু তোৰণ তাৰমানে যিবোৰ আদৰণি, তোৰণবোৰ বুলি কয় সেয়া। চিৰলে অলংকৃত, তাত তাৰমানে আকৌ ওলমাই কিছুমান তাৰমানে চিৰল দি থোৱা আছে। কৃষ্ণৰ যেনেকৈ আমি ভাওনা চাওনা কৰিলে সেই তেনেকুৱা এইবোৰ আঁৰি মেলি লওঁ। চতুৰ্ভীতি গৰখাই দেখি ভয় অভিত, আৰু চাৰিওফালে গৰখাই দিয়া আছে, তাৰমানে যাতে শত্ৰু সহজে তাত প্ৰৱেশ কৰিব নোৱাৰে। মেইন বাটেদিহে তাৰমানে সোমাব পাৰিব তালৈ। আৰু নগৰৰ চাৰিওফালে গৰখাই দিয়া আছে। আৰু তাত তাৰমানে এই নাৱৰীয়া সৈন্য থাকে তাত, গাৰ্ড। বহুবিধ উদ্যান শোভিত কাছে কাছে, আৰু তাৰ সেই সৰোবৰৰ কাষত, গড় কাষত তাৰমানে কি আছে, সুশোভিত বহুবিধ উদ্যান মানে বাগিচা আছে। পাৰে পাৰে
ফুলৰ বাগিচা শাৰী শাৰী গৃহ বা খবৰ প্ৰকাশনতে আছে আৰু নগৰখনত গোটেই শাৰী শাৰী একেবাৰে সুন্দৰকৈ শাৰী শাৰীকে সজা ঘৰবোৰ য'তে ত'তে ঘৰ সাজি তাৰমানে হেৰি কৰা নাই একেবাৰে শাৰী শাৰীকে সজা আছে হীৰা মৰকত ৰত্নে ৰঞ্জৈ ঠাৱে ঠাৱে আৰু হীৰা আৰু মৰকত এইবোৰ মণি এই আপোনাৰ নৱৰত্ন বুলি কয় এই 9বিধ ৰত্ন আছে তাৰ ভিতৰত হীৰা আৰু মৰকত এয়াও তাৰমানে ৰত্নৰ ভিতৰত পৰে শোভা কৰি পাৰাৱত ময়ূৰৰ ৰাৱে আৰু সেই ঘৰৰ ছালবোৰত কি কৰে মৌৰা চৰাই আৰু পাৰাৱৰৰ চৰায়ে লোণ দি থাকে ৰাজপন্থৰ চৌপন থাক সাঞ্জি মাঞ্জি ৰাতি পদূলি পদূলি দিব ঘট আচৈ পাতি তে ৰাজপথ আৰু চৌপন থাক চাৰিওফালে ৰাস্তা পদূলিবোৰ একেবাৰে শাৰী মাজি ধুনীয়া কৰি ৰাখিছে আৰু পদূলিয়ে পদূলিয়ে দীপৰ ঘট তাৰমানে বন্তি জ্বলাই দীপ জ্বলাই আছে ঘটত হেননগৰত পঢ়ি গোপগণ সংগে ৰাজপন্থে চলিযন্ত ৰামকৃষ্ণ ৰংগে আৰু তাতেই প্ৰৱেশ কৰি ৰামকৃষ্ণই সেই নগৰৰ শোভা চাই চাই গৈ আছে মিলিল উৎসুক শুনি নাৰী গণ যত চাহিবাক লাগি সবে চৰিলা গৃহত মিলিল উৎসুক এখন তুমি গাওঁতে এইটো উৎসুক বুলি গাইছা হসন্ত তৰ পিছত যদি হ থাকে তেতিয়া চ উচ্চাৰণ হয় দেই উৎসুক হ'ব এইটো আৰু পৰম মানে উৎসুক ভাৱে তাৰমানে কৃষ্ণক চাবলৈ হেঁপাহ কৰি নাৰীগণ তাৰমানে সকলো ঘৰৰ ওপৰত উঠিছে কাৰণ ওপৰৰ পৰা চাবলৈ ভাল হ'ব বাটে বাটে খোজকাঢ়ি গৈ আছে গোসাঁই আৰু কৃষ্ণকো দেখিতে কাৰো উচ্ছ্বাসিত সকলোৰে চিত্ত উচ্ছ্বাস কেতিয়া দেখিম কেনেকৈ চাম কৃষ্ণক তেওঁলোকে নিজৰ পিন্ধনতো গোপীবোৰৰ দৰে মন দিয়া নাই মুঠতে কৃষ্ণক চাবগৈ লাগে পিন্ধৈ বস্ত্ৰ অলংকাৰ কৰি বিপৰীত এককৰ্ণে কুণ্ডল কংকন এক কৰে বিমোহিত হোৱা হৈ বস্ত্ৰ নসম্বৰে অঞ্জনে ৰঞ্জিল মাত্ৰ এগোটা লোচন কত কত নাৰী গণে এৰিল ভোজন তাৰমানে কিমান উৎসাহল হৈছে তেওঁলোকে এখন কাণতে কুণ্ডল পিন্ধিলেই ইখনত পিন্ধিবলৈ থাকিলেই তেনেকৈ দৌৰিছে আৰু তাৰমানে কাপোৰ চুচৰি আহিছে তাকো তেওঁলোকে সম্বৰণ কৰিবলৈ মন গজোৱা নাই মনটো আছে একমাত্ৰ কৃষ্ণত এইদৰে আমাৰ শৰীৰৰ বৃত্তিবোৰ একমুখ হৈ যেতিয়া কৃষ্ণমুখী হ'ব তেতিয়াই তাৰমানে ভকতি পূৰ্ণ হয় নিজৰ শৰীৰৰ কথা মনলৈ নাহে এক কৃষ্ণ প্ৰেমত যেতিয়া মজি থাকিব তেতিয়া একো কথা দেখিলেও নেদেখা হয় তাৰমানে দেখি থাকে কিন্তু নাচায় আৰু শুনিলেও নুশুনা হয় তাৰমানে মন নিদিয়ে একমাত্ৰ মন আৰু চিত ভগৱন্ত কৃষ্ণক কেনেকৈ দেখিম কেনেকৈ পাম কেনেকৈ চামগৈ কি বুদ্ধি কৰি চাম এটা মাত্ৰ চিন্তা কৃষ্ণক চাব লাগে সেই আবেগটো আমাৰ মনলৈ আহিব লাগে যে কৃষ্ণক পাবৰ কাৰণে আমি সেইদৰে ইন্দ্ৰিয়বোৰ সকলো সংযত কৰি এক ধ্যানেৰে কৃষ্ণৰ ৰূপটো চাবলৈ আমি হেঁপাহ কৰোঁনে যদি কৰোঁ তেন্তে ভগৱন্তই আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিব কৃষ্ণ প্ৰিয়ন্তে আছিলতন শিশুকুৰ এৰিল কৃষ্ণক দেখিবে মনে গৃহত চৰিল ৰাজপথে চলি জান্ত লীলায়ে মাধৱ কাষম্বাৰ নয়নৰ বহায় উৎসৱ তন পান কৰি থকা কেঁচুৱাটো ঠেকেচা মাৰি পেলাই কৃষ্ণক চাবলৈ দৌৰিছে আৰু মাধৱো লয় লাখেৰে সেই তেওঁলোকৰ পদূলি মূৰৰ ৰাস্তা ৰাজপথেদি গৈ আছে আৰু
তেওঁলোকৰ নয়নৰ বহাই উৎসৱৰ আনন্দ বহাইছে তেওঁলোকে চাই চাই কৃষ্ণৰ ভংগিমা, কৃষ্ণৰ খোজ, কৃষ্ণৰ চেহেৰা এইবোৰ চাই চাই তেওঁলোকৰ হেঁপাহটো বঢ়াই বঢ়াই গৈ আছে। তাৰমানে কৃষ্ণক পাবৰ অনুৰাগ, কৃষ্ণক কাষৰ পৰা চুই চাবলৈ অনুৰাগ, কৃষ্ণক গৈ একেবাৰে কাষৰ পৰা চাবলৈ অনুৰাগ। এতিয়া আঁতৰৰ পৰা সেই অনুৰাগটো বঢ়াই বঢ়াই গৈ আছে। কমল লোচন হাইছে কটাক্ষে চাহন্ত, তাৰমানে কটাক্ষ কৰি তেওঁলোকলৈ চাই আৰু যাৰ গুণ কথাক শ্ৰৱণে আছো শুনি নেত্ৰ হৈ দেখো হেন কৃষ্ণক আপুনি, যাৰ কথা আমি শুনিহে আছিলো ইমান দিনে। সেই বিপ্ৰ পত্নীসকলেও কৈছিলে যাৰ কথা শ্ৰৱণে কৃতাৰ্থ নাৰীগণ অনুক্ষণে মাধৱতে নিমজিল মন, হেন প্ৰাণ কৃষ্ণ আশী বাৰ বাৰ্তা শুনি কিবা কৰিবন্ত একো নপাৱন্ত গুণী। সেই একে অৱস্থা এতিয়া এওঁলোকৰো হৈছে। এওঁলোকে শুনিহে আছিলে, এতিয়া চাবলৈ হেঁপাহত দৌৰিছে। কৃষ্ণৰ কটাক্ষ হাস্যে বৰিষয় অমৃত, পুৰী মনোৰথ সবে ভৈল কীৰ্ত কীৰ্ত। আৰু কৃষ্ণই হাঁহি মাৰি চালে, প্ৰত্যেকৰ চকুলৈ চালে আৰু চাই এটা মিচিকে হাঁহি মাৰিলে। তেওঁলোক ধন্য হৈ গল, কোটি পুৰুষৰ ভাগ মিলিলে বুলি ভাবি ললে। নয়নৰ পথে নিয়া কৰি অভ্যন্তৰ, আনন্দ মূৰ্তিক আলিঙ্গিয়া নিৰন্তৰ। এই যে তেওঁলোকে চকুৰে চাই আছিলে সেই ৰূপটো হৃদয়লৈ নিলে আৰু নি পেলাই তাত আলিংগন কৰিলেগৈ। এতিয়া আমিও কল্পনাটো কৰোচোন, আমি তাৰমানে কৈ থাকো যে কৃষ্ণৰ সেই ৰূপটো নয়নৰ পৰা নয়নৰ দ্বাৰেদি নি আমাৰ হৃদয়ত বহুৱাই চাবগৈ লাগে। গতিকে সেই ৰূপটো আমি কল্পনাৰে চাব পাৰো। আমাৰ ৰূপ বৰ্ণনা কৰা আছে, গোটেই ৰূপটো আমি কল্পনাৰে সাজি লৈ সেইটোকে আমাৰ তাৰমানে হৃদয়ত পদ্মাসন কৰি এপাহি পদুম আছে আৰু সেই পদুমতেই তেওঁক থিয় কৰি ৰাখি আমি চাইছো, বা সেই পদুমতেই তাৰমানে স্বৰ্ণ সিংহাসন ভাগি পাতি দি লৈ কল্পনাৰে তাতে বহুৱাই পেলাই আমি চাব পাৰো। গতিকে এতিয়া সেই যিটো কৃষ্ণৰ লীলাবোৰ কৰোঁতে যিটো লীলা কৰিছে সেই ৰূপতে, সেই পঢ়ি যাওঁতে সেইটো ৰূপতে চাব লাগে। এতিয়া আমি এই যে ঘৰৰ চালত উঠিও তাৰমানে মথুৰাবাসীয়ে চাইছে, আমি সেই মথুৰাবাসীয়ে চাই আছো। কৃষ্ণই আমালৈ চাই চাই হাঁহি হাঁহি গৈ আছে। লীলা গজগতি, তাৰমানে গজগতি বুলি কয় হাতীয়ে খোজ কাঢ়োতে কোনো শব্দ নহয়, ইমান ডাঙৰ জন্তুটো আৰু গহীন, খোজটো গহীন। হাতী গৈ থাকোতে অনেক কুকুৰে ভুকে, কিন্তু সেইফালে তেওঁ মন নকৰে। শিয়ালে হোৱা দিয়ে, সেইফালে মন নকৰে। গতিকে সেই গজগতি, সেই গতিত তাৰমানে তেওঁ গৈ আছে। আৰু সেইটো আমিও চাব লাগে। এতিয়া এয়া যেন সঁচাকৈ মথুৰাতে আমি আছো আৰু তেওঁ এয়া এইদৰে গৈ আছে। আৰু নয়নৰ পথেদি চাই আমি সেই ৰূপটো আমাৰ হৃদয়লৈ আনিব লাগে। মনৰ এৰাইল পীড়া আনন্দে ভৰিল, তনুৰ ৰোমাঞ্চিত নেত্ৰে লোটক জৰিল। মনৰ দুখবোৰ আঁতৰ হৈ গল, তনুটোৰ ৰমবোৰ থিয় হৈ গল, শিহৰি গল। আৰু নয়নৰ পৰা নীৰ বাগৰি আহিলে, কাৰণ তেওঁৰ ৰূপটো হৃদয়ত ধাৰণ কৰি আছে। অহৰহ নাৰদে তেওঁক হৃদয়ত লৈ থাকে কাৰণে তেওঁ নয়ন সদায় জৰি থাকে। ভক্তি প্ৰেমৰ লোটক বহি থাকে। পীড়িতি প্ৰফুল্ল মুখ পদ্ম যত নাৰী, গৃহৰ ওপৰচৰি হুইয়া দুই শাৰী। সকলো গৈ ঘৰৰ চালত উঠি দুই শাৰী হৈ ৰাম মাধৱৰ শিৰে পুষ্প বৰি সন্ত বাটেদি যায় আৰু ঘৰৰ ওপৰৰ পৰা তেওঁলোকে ফুল ছটিয়াই দিয়ে তেওঁলোকৰ মূৰত। মুখ কমলক যেন ৰাম মাধৱৰ শিৰে পুষ্প বৰি সন্তে মুখ কমলক যেন নয়নে পিয়ন্তে।
তেওঁলোকৰ মুখ দুখন যেন সেই ৰূপৰসটো চকুৱেদি পান কৰি আছে। মুখ কমলক যেন নয়নে পিয়ন্ত যদি দুৰ্ভাগ্যত উপায়ন পুষ্পে গন্ধে পদূলি দ্বীপে পুজিলা প্ৰবন্ধ। আৰু পদূলিয়ে ধূপ দীপ গন্ধ দীপ দি কৃষ্ণক পূজা কৰিছে। অন্য নাৰীগণে সম্বোধি কয় কিনো পুণ্য কৰিলে ব্ৰজৰ গোপী ছয়। এওঁলোকে হেৰিয়াৰ ব্ৰজৰ গোপী সবে তাৰমানে মথুৰাৰ গোপীবোৰক সলাই দিছিলে। কি মহাভাগ্য তেওঁলোকে দেখিব মুখপদ্ম দেখিব স্বামীৰ। আৰু এওঁলোকে আকৌ ভাবি আছে ইমান ধুনীয়া কৃষ্ণক গোপীসকলে হাততে লগ পাইছিলে, তেওঁৰ লগত ধেমালি কৰিছিলে, তেওঁলোক কিমান ভাগ্যৱন্ত এওঁলোকে ভাবিছে। ভাবি তেওঁলোকৰ সেই আনন্দৰো তাৰমানে ভাগ এওঁলোকে লৈছে। হেন ৰাম মাধৱক দেখই নেত্ৰ ভৰি গোপী হব সমভাগ্যৱতী আউৰ নাই কহে নাৰীগণে কথা অন্যে চাই। এয়া চাওক প্ৰশংসা কৰিছে। গোকুলৰ গোপীসকলৰ নিচিনা ভাগ্যৱতী কোন আছে? এইজন কৃষ্ণৰ লগত তেওঁলোকে ধেমালি কৰিলে, একেলগে বহিলে, একেলগে নাচিলে। কিমান ভাগ্যৱান তেওঁলোক। গতিকে আমিও কথা আমাৰ ভাৱেৰে সৈতে আমিও কৃষ্ণৰ লগত তেনেকৈ নাচিব পাৰিব লাগিব। ভাৱেৰে দেই, আমি মনৰ ভাৱেৰে সৈতে কৃষ্ণক আমি সাৱটি ধৰিব লাগিব, আলিংগন কৰিব পাৰিব লাগিব। আৰু তেওঁৰ কেশৰ পৰা নখলৈকে চাই আমি আনন্দ লাভ কৰিব লাগিব। তেতিয়াহে আমাৰ ভকতি পূৰ্ণ হ'ব। কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজন বলা হৰি হৰি আশ্ৰয় যাৱত চেতন। হয়, চেতনা থকালৈকে তাৰমানে আমি ঈশ্বৰৰ কথা ভাবিব পাৰিম। মৃত্যুৰ সময়তো কহবাক পিতৃই যেতিয়া আমাৰ মাতটো সোপা মাৰি ধৰিব, সেই মুহূৰ্ততো আমি মনেৰে প্ৰভুৰ সেই ৰূপটো যদি চিন্তা কৰিব পাৰোঁ, তেনে আমি কৃতাৰ্থ হৈ যাম। আৰু আমাক গুৰুজনে সেয়াই কৈ আছে, অকল কৃষ্ণ কথা কৃষ্ণ গুণত তোমালোক আপ্লুত হোৱা আৰু কৃষ্ণক সেৱা কৰা। আৰু সেৱা কৰাৰ কথাটো মই এই কথাষাৰ কৈ আছো যে বাস্তৱ। কৃষ্ণই নিজে কৈছে মই ক'ত থাকিম, মোক ক'ত পাবা তোমালোকে? আমি এতিয়া সুকীয়াকৈ বিচাৰি থাকিলে আমি কৃষ্ণক নাপাওঁ। কৃষ্ণই কৈছে ঈশ্বৰৰ সৰ্বভূতানাং এই দেশে তিষ্ঠতি অৰ্জুন। তুমি নিজৰ হৃদয়ত ৰূপটো চাই লোৱা। যিটো ৰূপকে জানা তুমি সেইটোকে চোৱা। চাই লৈ সেই ৰূপটোকে জগতখনত দেখা। জড় গছজোপাটো সেই ৰূপটো চাই নমস্কাৰ কৰা। শিগাল কুকুৰ গৰ্দভ এইবোৰৰো দেহবোৰ দেখিব নালাগে। তেওঁলোকৰ হৃদয়তো একে ৰূপৰ কৃষ্ণয়ে তেওঁলোককো চলাই আছে। সেই ৰূপটো চোৱা। আৰু সেৱা কেনেকৈ কৰিবা? কায় বাক্য মনেৰে। আমাৰ সেৱাটো কৈছে কায়েৰে কৰা, বাক্যৰে কৰা, মনেৰে কৰা। আৰু কায়েৰে কেনেকৈ কৰিম? দানং ত্ৰাণং পৰিৰক্ষণক। দান দিয়া, যি বস্তু যি লাগে, একেবাৰে অভয় দানলৈকে। আটাইতকৈ ডাঙৰ দানটো ন গোট দানং ন মহি প্ৰদানং ন চন্ন দানং হি তথা প্ৰধানং। গো দান, মহি প্ৰদান মাটি দান, অন্ন দান, ন হি তথা প্ৰধানং, এইবোৰ প্ৰধান দান নহয়। সৰ্বপ্ৰধান অভয় প্ৰদানং, এইটোৱে আটাইতকৈ ডাঙৰ। জীৱ জন্তু নিৰীহ এই নিৰাশ্ৰয়বোৰ ভয়ত কঁপি আছে, তেওঁলোকক আনি আশ্ৰয় দিব পৰাটোৱে আটাইতকৈ ডাঙৰ দান। অভয় দান দিব পৰাটো আটাইতকৈ ডাঙৰ দান।
সৰ্বপ্ৰদানেষু অভয় প্ৰদানং। আমি এইটো কৰিব পাৰোঁ। জীৱ জন্তু ভয়াতুৰজনক ভয় নকৰিবাচোন, একো নহয়, এই বুলি আমি তেওঁলোকক অভয় দিব পাৰোঁ। আৰু আটাইতকৈ ডাঙৰ ভয়টো হ'ল তাৰমানে মৃত্যু ভয়। এই মৃত্যু ভয়টো আমি অভয় দান দিব পাৰোঁ। কেনেকৈ? যে আত্মাৰ মৃত্যু নহয়, তুমি আত্মা, তুমি নমৰা। এইটোৱে আটাইতকৈ ডাঙৰ দান পৃথিৱীৰ ভিতৰত। অভয় দানৰ ভিতৰতো একেবাৰে শ্ৰেষ্ঠ এইটো। গতিকে ভয়টো কি ভয় ডাঙৰ আটাইতকৈ? বোলে মৃত্যু ভয়। তেতিয়া মৃত্যু জিনিবলৈ যদি আমি কাৰোবাক উপদেশ দিব পাৰোঁ, তেনে সেইটো দানতকৈ আৰু অন্য দান নাই। আৰু তাৰপৰা এইবোৰ জীৱ জন্তুবোৰক আমাৰ লৌকিক অভয় দান দিয়াটো তাৰ ভিতৰত সোমাই যাব বাৰু। কিন্তু এটাতকৈ ডাঙৰ কথা এই যে সৰ্বপ্ৰদানেষু অভয় প্ৰদানং বুলি ক'লে নীতি শ্লোকত, সেই অৰ্থটো মই কৈছোঁ। কৃষ্ণ যে কি নহওক বা বান্ধৱাই সমস্ত আমি ভক্তি প্ৰেমত আপ্লুত হ'ব লাগে, মজিব লাগে। মই কৈ আছোঁ যে আমি তদং হৈ গৈছোঁ এতিয়া, আৰু এতিয়া আমি ৰহস্য উপভোগ কৰিব লাগে মাত্ৰ। আনন্দ কৰি থাকিব লাগে, ইমানেই। নিৰন্তৰে হৰি সুঁৱৰি থাকিব লাগে, হৰিৰ কথা গাই থাকিব লাগে, হৰিৰ কথা ভাবি থাকিব লাগে। আৰু তেতিয়াই আমাৰ ৰহস্যৰ যিটো খাপ, সেইটো আমি পাইছোঁ বুলি অন্তত ভাবিব পাৰিম। কৃষ্ণ হ'ব বা বান্ধৱাই সমস্ত আপোনাৰ সবে মই এই কথাখিনি মই যি ভাবোঁ, আচলতে মোৰ নিজৰ ভাৱটোৰ কথা মই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। আপোনালোকে অন্য ধৰণেও একান্ত ভাৱটো অন্য ধৰণেও আনিব পাৰে। যাৰ যেনেকুৱা শক্তি সেই অনুপাতে প্ৰত্যেকে অনুভৱ কৰিবলৈ চেষ্টা কৰক। আৰু মই যেনেকৈ কৰোঁ সেই কথাষাৰ আপোনালোকক কৈছোঁ। আৰু ভূত সেৱা, প্ৰাণী সেৱা, মানৱ সেৱা, এইবোৰেই ধৰ্ম। গতিকে সেইবোৰকে আমি প্ৰেমভাৱে কৰিব লাগে। কিবা কৰিব লাগে কাৰণে যাতে আমি নকৰোঁ এই কথাটো চাব লাগে। আমি কাৰোবাক কিবা এটা দান দিছোঁ, টকা পইচাকে দান দিছোঁ, দি লৈ তাৰ পৰা অহংকাৰ কৰোঁ না মই ইমান টকা দিলোঁ বা মই দান দিলোঁ বুলি এই ভাৱটো আহিব নালাগে। মই দিলোঁ এই ভাৱটো আহিব নালাগে। ঈশ্বৰে দিছে কাৰণে দিব পাৰিছোঁ। ঈশ্বৰে মই কেনেকৈ দিছোঁ? মোৰ হাতেৰে পইচাকেইটা উলিয়াই লিখি মই দিব পাৰিছোঁ, মানে তেওঁ থকা কাৰণে দিব পাৰিছোঁ। তেওঁ এৰি দিয়া শটোৱে দিব নোৱাৰে নহয়। গতিকে প্ৰভু তুমিয়ে দিয়াইছা, এই ভাৱটো আমি মনলৈ আনিব লাগে। কৃষ্ণ মাধৱ বান্ধৱ। হয়, এইখিনি ক'বলৈ যাওঁতে আমাৰ অপৰাধ হ'ব পাৰে। সেই অপৰাধখিনি আপোনাৰ মৰিখন কৰিব। কোটি কোটি ঘৰৰ অপৰাধ এতিয়া কৰ্মই দুৰাশ হয়। হে হৰি মোক দাসহে নামানি ক্ষমিও কৃপাময়, ক্ষমিও কৃপাময়, ক্ষমিও কৃপাময়। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ ইয়াৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ বান্ধৱ, মাধৱ বান্ধৱ, মাধৱ 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 কৃষ্ণ বা বান্ধৱাই। গোপী সম ভাগ্যৱতী আউৰকে শুনাই, কহে সবে নাৰী গণে অন্য অন্য চাই। কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজন, বোলা হৰি হৰি আছে যাৱত চেতন। হৰি ৰাম ৰাম ৰাম, জয় ৰাম।